ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট। ছাৰ্ভিচ বুক, দৰমহাৰ সমস্যা, ডিএ মাৰ্চ লগতে বেচিক পে বৃদ্ধি আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। পূৰ্বৰ সিদ্ধান্ত মানি 30 নৱেম্বৰৰ ভিতৰত সকলো প্ৰাথমিক শিক্ষকৰ সেৱা বহি ছাৰ্ভিচ বুক আপডেট কৰিবৰ বাবে দাবী উত্থাপন হৈছে যে চলিত বৰ্ষৰ 10 বছৰ, 20 বছৰ বা 30 বছৰ সেৱা সম্পূৰ্ণ কৰা শিক্ষকসকলৰ বাবে MSCPSৰ দ্ৰুত আৰম্ভণি আৰু এই বছৰৰ 15 জুনত কাছাৰৰ সকলো ব্লক অফিচাৰ, DEO তথা DMC তথা সমগ্ৰ অসমৰ প্ৰাথমিক শিক্ষক সন্থাৰ প্ৰতিনিধিৰ অনুষ্ঠিত সভাত সৰ্বসন্মতিক্ৰমে গৃহীত প্ৰস্তাৱ অনুযায়ী 30 নৱেম্বৰৰ ভিতৰত সকলো প্ৰাথমিক শিক্ষকৰ ছাৰ্ভিচ বুক আপডেট কৰা সংক্ৰান্তত পৰ্যালোচনা লগতে সদ্য নিয়মিত শিক্ষকসকলৰ দৰমহা সংক্ৰান্ত সমস্যা অতি শীঘ্ৰে সমাধান কৰাৰ বাবে দাবী উত্থাপন হৈছে প্ৰাথমিক শিক্ষকসকলৰ দ্বাৰা। লগতে পিতৃ মাতৃ বন্দনাৰ আওতাত প্ৰাপ্যচ্যুতি সংক্ৰান্ত অসুবিধা যিসকল মডেল কোড অফ কণ্ডাক্টৰ বাবে এই বিশেষ ছুটি লাভ কৰিব পৰা নাই, তেওঁলোকে যাতে উপনিৰ্বাচনৰ পাছত এই ছুটি লাভ কৰিব পাৰে সেয়া নিশ্চিত কৰা। লগতে শিক্ষা সেতু সংক্ৰান্ত বিভিন্ন বিসংগতি আদিও আলোচনা কৰা হৈছে। ইপিনে কৰ্মচাৰীসকলৰ বাবে আহিছে আন এটা সুখবৰ যে কৰ্মচাৰীৰ 50% দিয়ে মূল দৰমহাত মাৰ্চ কৰা হ'ব আৰু এনেধৰণৰ এক খবৰ আহিছে। দিয়ে বৃদ্ধিৰ লগে লগে HRA আৰু TAও বৃদ্ধি কৰা হ'ব কৰ্মচাৰীসকলৰ আৰু 50% দিয়ে বেচিক পেত মাৰ্চ হোৱাৰ লগে লগে যথেষ্ট পৰিমাণে বৃদ্ধি পাব এইবাৰ কৰ্মচাৰীসকলৰ দৰমহা। ইপিনে শেহতীয়াভাৱে প্ৰকাশিত এক নিৰ্দেশনা অনুযায়ী দৰমহা বৃদ্ধি কৰা হৈছে। গ্ৰেড পে বৃদ্ধি কৰা হৈছে। গ্ৰেড পে 8,000 টকাৰ পৰা 8,700 টকালৈকে বৃদ্ধি কৰা হৈছে। ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ ছুপাৰভাইজৰী এছিষ্টেণ্টৰ গ্ৰেড পে 8,000 টকাৰ পৰা 8,700 টকালৈকে বৃদ্ধি পাইছে, য'ত তেওঁলোকৰ পে'মেণ্টটো 14,000 পৰা 70,000 টকালৈকে দৰমহা লাভ কৰে। ইপিনে অহা মাহত 8ম পে কমিশ্যন আশাৰ খবৰ আহিছে কৰ্মচাৰীসকলৰ বাবে। ইতিমধ্যে বাতৰি কাকতত এই সম্পৰ্কত খবৰ আহিছে যে অহা মাহতে আপোনালোকৰ 8ম দৰমহা আয়োগ সন্দৰ্ভত ভাল খবৰ আপোনালোকে লাভ কৰিব, চৰকাৰী ঘোষণা আপোনালোকে লাভ কৰিব পাৰে। আৰু এইবাৰ জনাব বিচাৰিছোঁ NPS কৰ্মচাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। NPS কৰ্মচাৰীসকলৰ বাবে কঠোৰ হৈছে ৰাজ্য চৰকাৰ। চাকৰি কালত লোৱা আগধন ঘূৰাই নিদিলে নাপাব পেঞ্চন। আৰু শেহতীয়াভাৱে নিৰ্দেশনা প্ৰেৰণ কৰিছে যে চাকৰি কালত যদিহে আপুনি আগধন লয় NPSৰ পৰা আৰু সেই ধন ঘূৰাই দিব লাগিব, অন্যথা পেঞ্চনৰ ক্ষেত্ৰত আপোনালোকৰ সমস্যা হ'ব। আৰু এই আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।